হয়, বিগত 10 বছৰৰ পিছত অনুষ্ঠিত হ'বলৈ গৈ আছে বুলবুলি যুঁজ। কিয়নো দেখা পোৱা গৈছে হাজো হয়গ্ৰীৱ মানৱ মন্দিৰ বাকৰিত অনুষ্ঠিত হৈ আহিছে। ৰজা প্ৰমোদ সিংহৰ দিনৰ পৰাই ঐতিহাসিক বুলবুলি চৰাই যুঁজ। এই যুঁজ আমি কথা পাতিবলৈ যত্ন কৰিম। লগ পাইছোঁ আছু উপদেষ্টাগৰাকীক। তেখেতৰ মুখৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, আজি ঐতিহ্যখনত উপস্থিত হ'ব বুলবুলি চৰাই যুঁজ বিগত 9 বছৰৰ পিছত। প্ৰথমতে মই সমগ্ৰ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু যোৱা 9 বছৰৰ মূৰত আজি মাধৱ মন্দিৰৰ এই বাকৰিত বুলবুলি চৰাইৰ খেল অনুষ্ঠিত হ'ব। হাজোবাসী ৰাইজৰ কাৰণে, অসমবাসী ৰাইজৰ কাৰণে অতি পৰম সৌভাগ্যৰ কথা। কাৰণ এইখন খেল যোৱা 17শ শতিকাৰ পৰাই আহোম ৰজা প্ৰমোদ সিংহৰ দিনৰ পৰাই এই খেল পৰম্পৰাগতভাৱে চলি আহিছিল। কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশত এই খেল যোৱা 9 বছৰে বন্ধ আছিলে। এই বছৰ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তত এই খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে। আৰু এই খেল যেতিয়াই অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে, তেতিয়াই অসমৰ লগতে হাজোবাসী ৰাইজ অতি উৎফুল্লিত হৈছে। কাৰণ এইখন খেল সাধাৰণ খেল নহয়। অতি মহাপ্ৰভু বিষ্ণুৰ সন্মুখত, হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সন্মুখত অতি আধ্যাত্মিক পৰিৱেশেৰে এই বুলবুলি খেল অনুষ্ঠিত হয়। আৰু এই খেলৰ জৰিয়তে হাজোবাসীৰ মানুহৰ যি স্বাভিমান, যি আৱেগ, যি অনুভূতি, ইয়াত সকলো জড়িত হৈ আছে। আৰু সেইকাৰণে এই খেল অনুষ্ঠিত হোৱাৰ আজিৰ এই সময়ত সমগ্ৰ হাজোবাসীয়ে আজি উৎফুল্লিত হৈ উঠিছে। গতিকে এই খেলৰ জৰিয়তে আৰু প্ৰভু বিষ্ণুৰ সন্মুখত হোৱা এই খেলে এটা আধ্যাত্মিক পৰিৱেশ দিছে। যি আধ্যাত্মিক পৰিৱেশে আমাৰ নতুন প্ৰজন্মক সেই আধ্যাত্মিক চিন্তাৰে আগুৱাই গৈ জাতীয় চেতনাৰে চিন্তিত হৈ সমগ্ৰ মানৱ জাতিৰ কাৰণে যাতে কাম কৰিব পাৰে, প্ৰেৰণা পায়, তেনেকুৱা এটা আধ্যাত্মিক পৰিৱেশে আজি ইয়াত বিৰাজ কৰিছে। আৰু এই খেলৰ যিটো পৰম্পৰাগত যিটো খেল, ইয়াত কোৱা হয়, বহুত মানুহে ইয়াত প্ৰপগণ্ডা কৰে বা বিভিন্ন ধৰণে সমালোচনা কৰে যে বুলবুলি চৰাইসমূহক ক'ৰবাত কেতিয়া হানি বিঘিনি হয় বুলি কয়। কিন্তু এইটো একেবাৰে মিছা কথা। বুলবুলি চৰাই যি দুটা তোলা, হাজোৰ ভৰালি তোলা আৰু সোণাৰী তোলাৰ মানুহে বুলবুলি চৰাই জংঘলৰ পৰা ধৰি আনে, অতি আধ্যাত্মিক পৰিৱেশত ধৰি আনে, অতি ভক্তিভৰা মনেৰে ধৰি আনে। আৰু আনি ইয়াত যেতিয়া খেল অনুষ্ঠিত হয়, খেল অনুষ্ঠিত হৈ যেতিয়া শেষ হ'ব খেল, তেতিয়া এই বুলবুলি চৰাইসমূহ অতি সুন্দৰ পৰিৱেশত, প্ৰাকৃতিক পৰিৱেশত পুনৰ জংঘললৈ এৰি দিয়ে। গতিকে এই খেলৰ মহত্ব সম্পূৰ্ণ সুকীয়া। সাধাৰণ চৰাইৰ খেল নহয়, মহাপ্ৰভু বিষ্ণুৰ সন্মুখত হোৱা আধ্যাত্মিক পৰিৱেশৰ পৰম্পৰাগতভাৱে হৈ অহা, 600 বছৰ পৰম্পৰাগতভাৱে হৈ অহা এই বুলবুলি চৰাই খেল। আৰু এই খেল সমগ্ৰ অসমবাসী, ভাৰতবাসী, বিশ্ববাসীক উপভোগ কৰাৰ কাৰণে এই বাকৰিৰ পৰাই মই আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। B24 অসমৰ দৰ্শকসকলক এটাই কথা উল্লেখ কৰিব লাগিব, কিয়নো দেখা পোৱা গৈছে বিগত 600 বছৰ ইতিপূৰ্বৰ পৰাই অনুষ্ঠিত হৈছে পৰম্পৰাগত ধৰ্মীয়ভাৱে এই বুলবুলি যুঁজ অনুষ্ঠিত হৈ আহিছে। আজি এই সন্ধিক্ষণত আহি আমি উপস্থিত হৈছোঁ আৰু খন্তেক সময় পূৰ্বে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আহি উপস্থিত হোৱাৰ খন্তেক পিছতে এই বুলবুলি চৰাই যুঁজ অনুষ্ঠিত হ'ব। আমি পৰৱৰ্তী সময়তো এই অনুষ্ঠানসমূহ দেখুৱাই যাবলৈ চেষ্টা কৰিম B24 অসম নিউজৰ জৰিয়তে। হয়,